Hello everyone, welcome back to my channel The Adequate Bila. It's my class 10 or গণিত বিষয়ৰ ত্ৰিকোণমিতিৰ যেটো চ্যাপ্টাৰ আছে তাৰে 45 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাতসমূহ আমি নিৰ্ণয় কৰিম। ইয়াৰ আগতে তোমালোকে কিছা যে এটা কোণৰ অনুপাত দিয়া আছে বা এটা অনুপাত নিৰ্ণয় কৰিব লাগে। এতিয়া কিন্তু কোনোটা মানে অনুপাতই দিয়া নাই, জাস্ট খালি কি দিয়া আছে এটা হুকমকোণ দিয়া আছে 45 ডিগ্ৰী। ইয়াৰ কি আছে ত্ৰিকোণমিতিক অনুপাত যি 6টা অনুপাত আছে সেইকেইটা নিৰ্ণয় কৰিব লাগে। তাৰ কাৰণে তোমালোকে জানা যে অনুপাত এটা নিৰ্ণয় কৰিবলৈ হলে কি লাগে এটা সমকোণী ত্ৰিভুজ। যাৰ কাৰণে আমি প্ৰথমতে এটা কি ত্ৰিভুজ ধৰিলাম সমকোণী ত্ৰিভুজ ধৰিলাম যাৰ এটা কোণ কি আছে 45 ডিগ্ৰী। ঠিক আছে, লিখা যে ধৰা হল ট্রায়াঙ্গেল ABC ৰ angle B equal to 90 degree অর্থাৎ সমকোণ আৰু angle A যেটো আছে এই কোণটো আমি কি ধৰিলাম 45 ডিগ্ৰী। তাৰ কাৰণে কি কৰিবা ধৰি লোৱা এইটো এটা কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ যাৰ B কোণটো কি আছে সমকোণ। আর আমি কি ধৰি ললো যে এই কোণ যেটো আছে এই কোণটো কিমান আছে 45 ডিগ্ৰী। এতিয়া এই কোণ হিচাপে আমাৰ 6টা অনুপাত কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে। এতিয়া ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্মমতে যে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী। তাৰ ভিতৰত এটা কোণটো সমকোণ আমি ধৰি লৈছো আৰু এটা কোণ 45, গতিকে আনটো কোণ কিমান হ'ব 180 হ'বলৈ হলে এই কোণটো কিমান হ'ব লাগিব 45 ডিগ্ৰী। That means ABC ত্ৰিভুজৰ কি হল দুটা কোণ সমান হল আৰু আমি জানো কি যে সমান কোণৰ বিপৰীত বাহুবিলাকে কি হ'ব সমান হ'ব। Therefore A কোণ যেটো আছে A কোণৰ বিপৰীত বাহু হ'ব BC আৰু C কোণৰ বিপৰীত বাহু হ'ব AB। ইয়াৰ পৰা আমি AB সমান BC লিখিব পাৰিম। এইটো লিখা যে ত্ৰিভুজ ABC ৰ angle B 90 আৰু angle A equal to 45। গতিকে আমি কি লিখিম যে angle C equal to কত হ'ব 45 ডিগ্ৰী। তো A কোণ 45 C কোণ 45 লিখিবা যে অর্থাৎ angle A equal to angle C, angle A equal to angle C। আৰু আমি জানো যে সমান কোণৰ বিপৰীত বাহুবিলাক কি হয় সমান, লিখিবা এই ক্ষেত্ৰত যে therefore AB equal to কি হ'ব BC। আৰু এটি ধৰি লও যে AB আৰু BC বাহুৰ যেহেতু সমান দৈৰ্ঘ্য আছে আৰু এইখিনি কি হ'ব A, ইয়াত লিখিবা A। AB বাহুৰ দৈৰ্ঘ্যটো আমি কি ধৰিলো A আৰু BC বাহুৰ দৈৰ্ঘ্য কি ধৰিলো A। তো অনুপাত নিৰ্ণয় কৰিবলৈ হল তিনটা বাহুৰ প্ৰয়োজন আছে, দুটা বাহু আমি পালো, থাৰ্ড নাম্বাৰ যেটো আছে হেটো হ'ব কৰ্ণ। এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে আমি কি পাম এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে কি পাম কৰ্ণ স্কয়াৰ মানে AC স্কয়াৰ ইকুয়াল টু বাকি দুটা বাহুৰ বৰ্গৰ যোগফল AB স্কয়াৰ প্লাস BC স্কয়াৰ। ইয়াৰ পৰা AC সমান কি হ'ব √over AB স্কয়াৰ প্লাস BC স্কয়াৰ। সো AB ৰ মান আমি কি ধৰি লৈছো A, যেহেতু বাহু দুটা সমান গতিকে BC কি হ'ব A। ইয়াৰ পৰা বহাই দিয়া A স্কয়াৰ প্লাস A স্কয়াৰ। তো A স্কয়াৰ প্লাস A স্কয়াৰ মানে কিমান হ'ব 2A স্কয়াৰ। যেহেতু A to A স্কয়াৰ মানে কি এটা বৰ্গ সংখ্যা গতিকে এইটো ৰুটৰ বাহিৰত আহিলে কি হ'ব A হৈ যাব আৰু ৰুটৰ ভিতৰত থাকিব কি 2। therefore AC যেটো বাহু আছে হেটো আমি কি লিখিব পাৰিম A√2। এতিয়া চোৱা ABC ত্ৰিভুজ AB BC আৰু কৰ্ণ যেটো আছে AC তিনটা বাহু আমি পাই গলো। অনুপাত কেটা যিকেটা আছে এতিয়া আমি কি কৰিম নিৰ্ণয় কৰিব পাৰিম। তো প্ৰথমতে কি আছে sin 45 যেহেতু আমাৰ অনুপাত বিলাক কি দিছে 45 ডিগ্ৰী কোণৰ আছে সেই কাৰণে আমি কি লৈছো ইয়াত হুকমকোণটো 45। এতিয়া চোৱা 45 কিন্তু angle C ও আছে angle A ও আছে।
এংগেল চি আৰু এংগেল এ দুয়োটাই কিন্তু 45 ডিগ্ৰী আছে তো ইয়াৰ পৰা যিকোনো এটা কোণ ল'লে হ'ব এ যিটো কোণ আছে সেইটো ল'লেও হ'ব আৰু চি যিটো কোণ আছে সেইটো ল'লেও হ'ব কোনো অসুবিধা নাই তো বৰ্তমানত আমি কি ধৰি লৈছোঁ এ কোণ হিচাপে বাকীকেইটা কৰিম তো sin 45 মানে কি হ'ব লম্ব বাই কৰ্ণ সন্মুখৰ বাহু BC সেইটো লিখিবা BC কৰ্ণ আছে কিমান AC BC বাহু আছিল A আৰু AC আছিল কি A√2 সেইটো লিখি দিয়া যে A এইটো হ'ব A√2 A কেনসেল ওপৰত থাকিব 1 আৰু হৰত থাকিব কিমান √2 therefore sin 45 যেটো অনুপাত আছে হেটো আমি ক'ব পাৰিম কি 1/√2 ৰ সমান সেম ভাবে লিখা sin ৰ পিছতটো হ'ব cos 45 তেনেহলে আমি জানো কি যে cos মানে কি হ'ব ভূমি বাই কৰ্ণ ভূমি আছে AB আৰু কৰ্ণ আছে AC হেটো লিখা AB বাই AC তো AB আমি কি পাইছো A পাইছো মানে ধৰি লৈছো আৰু AC পাইছো কিমান A√2 হেটো ক্যান্সেল কৰিলে হ'ব 1/√2 that means cos 45 কিমান হ'ব 1/√2 ঠিক আছে তাৰ পিছত কি আছে tan 45 মানে যেটো কোণ লম তাৰ লম্ব মানে সন্মুখৰ বাহু বাই কি হ'ব সন্মুখৰ বাহু বাই ভূমি that means BC বাই কি হ'ব AB লম্ব বাই ভূমি কব এটো লম্ব আছে A আৰু ভূমিও কি আছে A সেম গতিকে এটো হ'ব কিমান 1 ঠিক আছে 10 এর পিছত কি আছে cot 45 cot তো কি আছিল এই 10 এর প্ৰতিক্ৰম হয় নাই ভাই এটো ভূমি বাই কি লিখিব পাৰিম ভূমি বাই লম্ব AB বাই কি হ'ব BC AB আছে A BC কিমান আছে A সেম গতিকে এটো হ'ব কটৰ পিছত হ'ব কি sec 45 sec তো আছিল কি cos ৰ প্ৰতিক্ৰম গতিকে cos আছিল AB বাই AC হেটো কি লিখিব পাৰিম AC বাই AB অৰ্থাৎ কৰ্ণ বাই কি হ'ব ভূমি কৰ্ণ আছিল কিমান A√2 আৰু ভূমি আছিল কিমান A হেটো ক্যান্সেল কৰিলে হ'ব √/2 আৰু হেকটটো একেবাৰে হেটো হ'ব কি cosec A cosec 40 আৰু একেবাৰে হেকৰ যেটো আছে হেটো হ'ব কিমান cosec 45 cosec তো আছিল কিমান sin ৰ প্ৰতিক্ৰম হ'ব sin আছিল BC বাই AC অৰ্থাৎ লম্ব বাই কৰ্ণ গতিকে cosec আমি ক'ব পাৰিম কি কৰ্ণ বাই লম্ব কৰ্ণ আছিল AC আৰু লম্ব যেটো হ'ব হেটো হ'ব কি BC AC আছিল A√2 আৰু BC আছিল কিমান A ক্যান্সেল কৰিলে থাকিব কিমান √/2 তো এই কেইটা হল কি তোমাৰ যে 45 ডিগ্ৰী যেটো কোণ আছিল সূক্ষ্মকোণ তাৰে ত্ৰিকোণমিতিক অনুপাতৰ মানবিলাক এই ক্ষেত্ৰত এটা মান বস্তু লক্ষ্য কৰিবা কি আছে 45 সাইনৰ আৰু cosৰ যেটো আছে হেইটোৰ মানটো কি হ'ব ইকুৱেল হ'ব আকৌ tan 45 cot 45 যেটো আছে হে দুটা মান ইকুৱেল হ'ব আৰু sec 45 আৰু cosec 45 যেটো মান আছে হেটো কি হ'ব ইকুৱেল হ'ব ঠিক আছে আজিৰ কাৰণে ইমানেই